মিস্ত্রি আছে সো গুড মৰ্ণিং ফ্ৰেণ্ডছ আশা কৰিছোঁ আপোনালোকে চবেই ভালেই আছে মাকালি এণ্টাৰপ্ৰাইজত কিছুমান বাইক আহিছে যেনেকৈ ধৰক 390 ডমিনো 400 ডমিনো 250 ডিউক 390 MT-15 এইকেইটা আহিছে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব প্ৰথমে মই আপোনাক ক'বলৈ বিচাৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিহে আগবাঢ়িব এনেকৈ নতুন নতুন ভিডিঅ'ৰ কাৰণে সদায় আপডেট দি থাকিম আপোনালোকৰ কাৰণে যাৰ যাৰ বাইক লাগে আৰু ঈদৰ অফাৰ বিশেষকৈ ঈদৰ অফাৰৰ কাৰণে ভিডিঅ' আহিছে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ চাব যদি ভিডিঅ'টো চাই পেলাই ভাল লাগে লাইক এণ্ড শ্বেয়াৰ আৰু মোক চেনেলটো ছাবস্ক্ৰাইব কৰিহে আগবাঢ়িব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ শেষলৈকে চাব ভিডিঅ'টো অকণ দীঘল হ'বও পাৰে শেষলৈকে চাব প্ৰথমে আহিছে মেটিঅ'ৰ চাব পাৰিছে মেটিঅ'ৰ কণ্ডিশ্যন বহুত মজা প্ৰথমে অফাৰটো কৈ দিছোঁ আপোনালোকক কি অফাৰ আছে অফাৰটো আপোনাৰ গাড়ী দাম দৰ মিলাৰ পিছত লোৱাৰ পিছত 500 টকাৰ তেল পাব আৰু হেলমেট এটাকে ফ্ৰী পাব এটাকে হেলমেট ফ্ৰী পাব এইটো ঈদৰ অফাৰ আৰু দাম অকণ চকণ পাৰিলে মিলাই দিম চিন্তা নকৰিব এইটো 2022 মডেল হয় মেটিঅ'ৰ আপোনাৰ 350 হয় 2022 হয় এইটো যদি কোনোবা ল'বলৈ বিচাৰে তেতিয়াহ'লে 60,000 ডাউন পে'মেণ্ট দিলে ওলাই যাব DP 60 মান দিলে ওলাই যাব আৰু কেছ দাম যদি কোনোবা ল'ব বিচাৰে তেতিয়াহ'লে এইটোৰ দাম আহিব আপোনাৰ 1,55,000 1,55,000 আহি যাব নেক্সট আছে হাণ্টাৰ এইটো দিছিলোঁ চাগে মই ভিডিঅ' নেক্সট হাণ্টাৰ 2024 আছে মাত্ৰ 13,000 কিলোমিটাৰ চলিছে মই ৰানিংটো দেখাই দিছোঁ টুমুকি মেডিকেলৰ ডক্টৰৰ গাড়ী হয় এইটো চাওক 13,783 চাব পাৰিছে এনেকুৱা কণ্ডিশ্যনত আছে নতুন হৈ আছে এছ'চিয়েট গোটেইকেইটা লগো আছে চাব পাৰিছে টায়াৰৰ গ্ৰীপ এতিয়ালৈকে যোৱা নাই ইয়াত চাব পাৰিছে গ্ৰীপ যোৱা নাই এতিয়ালৈকে ডিলাৰৰ টায়াৰ লগো আছে 2024 গাড়ী এইটো যদি কোনোবা লয় তেতিয়া আপোনাৰ ধৰক না 155ত আহি যাব 155 1,55,000 আহি যাব আৰু নেক্সট আছে চাব পাৰিছে MT-15 ফুল ব্লেকত কাৰোবাৰ লাগিলে জনাব ঈদৰ আগলৈকে অফাৰ আছে টায়াৰ চাওক এতিয়ালৈকে ডিলাৰৰ টায়াৰ লগোৱা আছে টায়াৰ এতিয়ালৈকে ডিলাৰৰ এয়া চাব পাৰিছে কণ্ডিশ্যন নতুন হৈ আছে নতুন এয়া কণ্ডিশ্যন দেখাই দিছোঁ ফুল ব্লেকত হয় টায়াৰ চাব পাৰিছে 16,000 কিলোমিটাৰ চলিছে মাত্ৰ 2023 গাড়ী 16,000 চলিছে একদম গৰম হৈ আছে কাৰোবাৰ যদি লাগে সোনকালে কণ্টেক্ট কৰিব 16,000 চলিছে মই ৰানিংটো দেখাই দিছোঁ আপোনালোকক সেইটো চাওক 16,259 সোনকালে কণ্টেক্ট কৰিব ফাইনেন্সো হৈ যাব কেছো হৈ যাব এইটো যদি কেছ কোনোবা ল'বলৈ বিচাৰে তেতিয়া 140 1,40,000 লগত হেলমেট ফ্ৰী 500 টকা তেল ফ্ৰী পাই যাব নেক্সট আছে ডিউক 250 চাব পাৰিছে 250টো কণ্ডিশ্যন বহুতেই ইয়াৰো ধুনীয়া আছে কণ্ডিশ্যন এইটোৰো ডিলাৰৰ টায়াৰ লগোৱা আছে অকণ গৈছে ধৰক 70% আছে টায়াৰ এতিয়াও 30% গৈছে 21,000 চলিছে 21,000 চলিছে 2021 গাড়ী হয় কণ্ডিশ্যন দেখাই দিছোঁ বহুতেই মজা হৈ আছে কণ্ডিশ্যন নতুনৰ নিচিনা কণ্ডিশ্যন পাব এইটো বেছি দাম নহয় 1,60,000 মাত্ৰ ইউটিউবৰ পৰা আহিলে 1,60,000 কণ্ডিশ্যন ইমানেই মজা 1,60,000 ডাউন পে'মেণ্ট হৈ যাব 70 মান দিলে ওলাই যাব 1,60,000 আৰু নেক্সট আছে Zen 3 কাৰোবাৰ লাগিলে জনাব Zen 3 এইটো পূৰা নতুন গাড়ী ডিলাৰত যাব নালাগে কোনোবা যদি Zen 3 ল'ম বুলি ভাবিছে তেতিয়া মাকালি এণ্টাৰপ্ৰাইজত আহি যাব ডিলাৰত যাব নালাগে 50%ত দি দিম 50% চাব পাৰিছে কণ্ডিশ্যন নতুন দাম আছে 3.5 লাখ নে কিমান টকা মোৰ ইয়াত আহক 1,90,000 দিয়ক লৈ যাওক 19,000 কিলোমিটাৰ চলিছে 1,90,000 দিয়ক লৈ যাওক ফাইনেন্স এভেইলেবল আছে তো সোনকালে কণ্টেক্ট কৰিব আৰু নেক্সট আছে চাব পাৰিছে ডমিনোৰ গোটেই এছু চিৰিজ লগোৱা আছে চাব পাৰিছে কণ্ডিশ্যন ইমানেই মজা না দাদা এইটো মই আপোনালোকক কেনেকৈ বুজাম ওচৰৰ পৰা আহি চালে গম পাব আপোনালোকে কাৰোবাৰ ডমিনোৰ লাগিলে এইটো ল'ব পাৰা দেই একদম নতুনৰ নিচিনা কণ্ডিশ্যন চাব পাৰিছে কণ্ডিশ্যন নতুনৰ নিচিনা হৈ আছে তো সোনকালে কণ্টেক্ট কৰিব 2021 লাষ্টৰ প্ৰায় 22 গাড়ী হয় কণ্ডিশ্যন ইমানেই মজা ফাইনেন্স এভেইলেবল আছে ফাইনেন্স হৈ যাব এইটো যদি লয় ঈদৰ আগত কোনোবা যদি লয় বুলি ভাবিছে তেতিয়াহ'লে
ইয়াৰ দাম লগাই দিম 1,70,000, 1,70,000 ঈদৰ আগত ল'ব লাগিব। ফাইনেন্স এভেইলেবল আছে। আৰু নেক্সট আছে B4, চাব পাৰিছে B4 লিমিটেড এডিশ্যন। কণ্ডিশ্যন ইয়াৰো দেখাই দিছোঁ, বহুত ধুনীয়া আছে কণ্ডিশ্যন। 2023 গাড়ী হয়। 140 দি দিম যদি কোনোবা লয়, 140 মাত্ৰ, 140 নেগেচিয়েবল হৈ যাব কিবা এটা। ফাইনেন্স এভেইলেবল আছে, ফাইনেন্স কৰাই দিম। 2023 গাড়ী। আৰু নেক্সট আছে B3, চাব পাৰিছে কণ্ডিশ্যন B3টো কণ্ডিশ্যন মানে তাতকৈ ধুনীয়া হৈ আছে B4তকৈ, ইমান ধুনীয়া। B3 2022 চনৰ গাড়ী হয়। গোটেই তেজপুৰ বিচাৰি আহক, পিছত লাগিলে মোৰ তাত আহক, চাব পাৰিছে। মই দামটো চাব, আপুনি দামটো মই কিমান কওঁ, গোটেই তেজপুৰ বিচাৰি চাব দামটো ক'ত বেছি ক'ত কম। এইটোৰ দাম যদি কোনোবা লয়, ফাইনেন্সো হৈ যাব, কেছো হৈ যাব। যদি কোনোবা লয় তেতিয়াহ'লে 1,02,000 দি দিম, মাত্ৰ 1,02,000, 1,02,000 লগত হেলমেট ফ্ৰী আৰু তেল ফ্ৰী পাব 500 টকা। আৰু নেক্সট 250 এই চাব পাৰিছে, BS4 মডেল হয়। ইয়াৰ কণ্ডিশ্যন বহুত মজা হৈ আছে। এতিয়ালৈকে একো এটা বস্তু হেৰি হোৱা নাই, চব ডিলাৰৰ বস্তু লগোৱা আছে। কণ্ডিশ্যন বহুতেই ধুনীয়া, চাব পাৰিছে। 2019 গাড়ী হয়, BS4 মডেল। BS4ৰ ইঞ্জিন আপোনালোকে গম পায়েই কেনেকুৱা, বহুত তাগৰা ইঞ্জিন হৈ আছে। আজিলৈকে চিল ইঞ্জিন গাড়ী হয়। আৰু স্কেচৰ ভিতৰত ক'ব গ'লে 0 স্কেচ একোৱেই নাই। এইটো ঈদৰ আগত যদি কোনোবা ল'ম বুলি ভাবিছে তেতিয়া 1,35,000 দি দিম। এইটো ফাইনেন্স নহ'ব, কেছ ল'ব লাগিব। নেক্সট আছে 390, 2019 চনৰ হয়, চাব পাৰিছে। 390 মানে এইটো আগুন বুলি কোৱা হয়। আগুন ক'লেই হ'ল, গুলিৰ বৰাবৰ দৌৰিব। চাব পাৰিছে 390। কাৰোবাৰ BS4 390 লাগিলে সোনকালে কণ্টেক্ট কৰিব। কণ্ডিশ্যন বহুতেই মজা, এয়া চাব পাৰিছে কণ্ডিশ্যন, বহুতেই ধুনীয়া কণ্ডিশ্যন। যদি ল'ম বুলি ঈদৰ আগত ল'ম বুলি যদি কোনোবা ভাবিছে তেতিয়া দাম বেছি নহয়, মাত্ৰ 1,60,000 দিয়ক, লৈ যাওক। ভিডিঅ'ৰ পৰা আহিলেহে 1,60,000 লৈ যাওক, দি দিম। চেনেল ছাবস্ক্ৰাইব কৰি আহিব। আৰু নেক্সট আছে ব্লেক কালাৰ MT। অকণ কমত যদি ব্লেক কালাৰ কাৰোবাৰ MT লাগে, 2019 মডেল হয়। ব্লেকত যদি কাৰোবাৰ লাগে জনাব, ফাইনেন্স এভেইলেবল হৈ যাব। এইটো দামো বেছি নহয়, 95 দি দিম। ইঞ্জিন চিল আছে, চাই লওক, চিল ইঞ্জিন গাড়ী হয়, 95 দি দিম। ৰানিও কম আছে, 16,000 চলিছে, 95,000 দি দিম। নেক্সট আছে পালচাৰ 150, চাব পাৰিছে কণ্ডিশ্যন। চৰি দেই, পালচাৰ 125 এইটো 20s হয়, পালচাৰ 125। কাৰোবাৰ লাগিলে জনাব, একদম নতুনৰ নিচিনা কণ্ডিশ্যন হৈ আছে। এয়া চাওক, নতুনৰ নিচিনা কণ্ডিশ্যন। 2021 মডেলৰ গাড়ী হয়, ফাইনেন্স এভেইলেবল হৈ যাব। দামো বেছি নহয়, 65,000 দিয়ক, লৈ যাওক। ফাইনেন্স এভেইলেবল আছে, 65,000 দিয়ক। আৰু নেগেচিয়েবল হৈ যাব, কিবা এটা কৰি দিম, আহিব। আৰু নেক্সট আছে বুলেট। কাৰোবাৰ লাগিলে নতুন বুলেট লৈ যাব, 2023 মডেলৰ গাড়ী, চাব পাৰিছে বুলেটটো। আৰু এল'এইল কেইটা এক্সট্ৰাকৈ লগোৱা আছে। 2023 মডেলৰ গাড়ী, ইমান ধুনীয়া কণ্ডিশ্যন ন, মই কেনেকৈ বুজাম আপোনালোকক, ওচৰৰ পৰা আহি চালে গম পাই যাব। 2023 হয়। এইটোৰ দাম আপোনালোকে যদি ল'ম বুলি ভাবিছে 1,60,000 দি দিম, 1,60,000। ফাইনেন্স এভেইলেবল আছে, 1,60,000। বাইকৰ আপডেট আজি এইকেইটাই আছিলে। আৰু বাইক আছে আমাৰ, সেইটো মাগালী এণ্টাৰপ্ৰাইজ, আমাৰ 3টা ডিলাৰ হয়। আৰু বাইকৰ আপডেট আছে, কিন্তু স্কুটিৰ আপডেটকেইটা মই আজি দিবলৈ নিবিচাৰোঁ। ভিডিঅ'টো বেছি দীঘল কৰিবলৈও নিবিচাৰোঁ আপোনালোকৰ কাৰণে, স্কিপ নকৰাকৈ চাব। এইকেইটা হেৰি আছিলে গোটেইকেইটা মাগালী এণ্টাৰপ্ৰাইজ, যোনটো হণ্ডা ডিলাৰৰ ওচৰত আছে। হণ্ডা ডিলাৰ আৰু টিভিআৰ ডিলাৰ, এইটো হণ্ডা ডিলাৰ, এইটো মাগালী এণ্টাৰপ্ৰাইজ। চাব পাৰিছে, আহিব, ফোন কৰিব, মাগালী এণ্টাৰপ্ৰাইজত ভিজিট কৰিব। চ' আজিৰ ভিডিঅ' ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো চাই পেলাই ভাল লাগিছে। লাইক এণ্ড শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি